অধীনত জুনিয়ৰ এছিষ্টেণ্ট উৎপল গোস্বামী তেওঁৰ বিভিন্ন অভিযোগ আছে আৰু তেওঁ আমাৰ শিক্ষক সমাজক বহুখিনি জলাকলা খুৱাইছে। আমি অৰ্ডাৰটো মাননীয় দৰং জিলাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অৰ্ডাৰটো আমি 7 তাৰিখে পাইছোঁ। এই 4-5 দিন হৈছে। আমি তেওঁলোকক অলৰেডি অৱগত কৰা হৈছে। তেওঁলোকৰ নামত যিটো অৰ্ডাৰ আছে, আমাৰ যিটো দলগাঁও চাব ডিষ্ট্ৰিক্ট হ'ব সেই কাৰ্যালয়ত তেওঁলোকক ট্ৰেন্সফাৰ কৰা হৈছে। আমাৰ 2জন আছে। ৰিলিজ দিয়া হোৱা নাই, তেওঁলোকক জনোৱা হৈছে। তেওঁ জনোৱা হৈছে যে অলৰেডি অৰ্ডাৰ আহি গৈছে, গতিকে আপোনালোকে ৰিলিজ ল'ব লাগে, জনোৱা হৈ গৈছে। সেইটো তেখেতক কৈছোঁ আৰু জনোৱা হৈছে আৰু এইটো বস্তু। আমাৰ 2জন আছে, উৎপল গোস্বামী আছে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ সৰি ডেকা আছে। সেই 2জনক দিয়া হৈছে। মইতো অহা 6 মাহমান হৈছে। তেওঁলোক আগৰ পৰা ইয়াতে কৰি আছে। উৎপল গোস্বামীটো পিছত ট্ৰেন্সফাৰ হৈ অহা নেকি, সৰি ডেকা ইয়াৰ চাগে ন, আমাৰ এষ্টাব্লিছমেণ্ট ৰিলিজ হোৱা নাই। তেখেতে যেতিয়া যাব বিচাৰিব আমি ৰিলিজ দিম। নামটো কি? উৎপল গোস্বামী। হয়, কিমান দিনৰ পৰা ইয়াতে কাম কৰিছিলে? মই আপোনাৰ 2013 চনৰ পৰা। 2013 চনৰ পৰা ইয়াতে কৰ্মৰত হৈ আছে। হয়। আপোনাৰ ট্ৰেন্সফাৰ ক'ত হৈছিলে? কি কৈছে? ট্ৰেন্সফাৰ ক'ত হৈছিলে? আপোনাৰ এতিয়া মই এখন অৰ্ডাৰ পাইছোঁ। অৰ্ডাৰটো দেখুৱাম নেকি আপোনালোকক? 7 দিন হৈছে অৰ্ডাৰটো। হয়, আপুনি তাতো আমাক এনেকুৱা কোনো ইনষ্ট্ৰাকশ্যন দিয়া নাই। হয়, আৰু মোক যিটো ডিপাৰ্টমেণ্টত দিছে, মই এজন শিক্ষা বিভাগৰ কৰ্মচাৰী। মইতো কোনো মদৰ লগত মইতো জড়িত মানুহ নহয়। মোক আপোনাৰ এটা এক্সাইজ ডিপাৰ্টমেণ্টত দিছে। মই সেইটো ডিপাৰ্টমেণ্ট কেনেকৈ চলাম? মই আপোনাক কি ডিপাৰ্টমেণ্টত দিলে বুলি? এক্সাইজ ডিপাৰ্টমেণ্টত। আপোনাক চাৰ্ট ৰেজিষ্টাৰলৈহে ট্ৰেন্সফাৰ কৰা হৈছে? তাত ডিপাৰ্টমেণ্ট আপোনাৰ দি দিছে। তাতে দি দিছে নেকি? এক্সাইজ ডিপাৰ্টমেণ্ট আপোনাৰ দি দিছে। এক্সাইজ ব্ৰাঞ্চ বুলি দিয়া আছে তাতে। মই এখন হেৰি কৰি দিছোঁ, আবেদন কৰিছোঁ। মই যিহেতু মই শিক্ষা বিভাগৰ জড়িত, তাতে কৰ্মচাৰী মই অকল পাৰ্মানেণ্ট মানুহ, ময়ে আছোঁ। গতিকে মোৰ বিলটো কোনে বনাব ইয়াতে? আৰু তাত বিল ক'ৰ পৰা হ'ব সেইটো কিন্তু তাত ইনষ্ট্ৰাকশ্যন দিয়া নাই। আৰু কাৰ বস্তুৰ এগেইনষ্টে দিব, খালী ট্ৰেন্সফাৰ বুলিহে দিছে তাতে। এইটো ডিচি অৰ্ডাৰ আছিলে? নহয়, ডিচি অৰ্ডাৰ বুজিছোঁ, কিন্তু মই কৈছোঁ যে আমি এতিয়া এজন মানুহ ইয়াতে মই অকলে আছোঁ। বুজিছোঁ যে তেওঁলোকৰতো মানুহটো আৰু আছে, ডিষ্ট্ৰিক্টতো আছে। হা, কি কৈছে? এইটো কাম অফিচে বুজিব। আপুনি ইমান দায়িত্ব কি লৈছে? কোনটো? তাৰমানে বিল বনোৱা আছে কিবা কি? নহয়, বিল বনোৱা মোৰ বস্তুখিনি মই এতিয়া কাক দি থৈ যাম? এইটো অফিচত দিব। কি কৈছে? অফিচত নহয়, শুনক, এতিয়া মই তাত এক্সাইজ ডিপাৰ্টমেণ্টটো মই কেনেকৈ চলাম গৈ তাতে? মই এজন শিক্ষকৰ লগত মই ভৰি থকা মানুহ সদায়। এওঁলোকৰ লগত ব্যৱহাৰ মই শিক্ষকৰ লগত। মই তাতে গৈ পেলাই যদি মোক কালি যি এক্সাইজ ডিপাৰ্টমেণ্টটো আপোনালোকে গমেই পায়, মই কেনেকৈ চলাম তাতে? কওকচোন বাৰু। সেই বিষয়ে আপুনি জনাইছে? হা, সেই বিষয়ে আপুনি জনাইছে যে মই তাতে মই হেৰি দিছোঁ, আবেদন দিছোঁ। মই দিছোঁ ছাৰ, অলৰেডি পুতা হৈছেই তাতে। ইয়াতে বিঅ কি কৈছে? হা, বিঅ কি কৈছে? বিঅ এই বিষয়ে মই ছাৰতো মই গম পোৱা নাই ছাৰতো, কাৰণ কাগজখন মই আজিহে মোক দিছে। কাৰণ এতিয়া ছ'চিয়েল মিডিয়াত দিয়া বুলি কৈছে কাগজখন, কিন্তু মোৰ কপিটো মই আজি হাতত পাইছোঁ। কিন্তু মই তেওঁলোকক জনাওঁতে কৈছে 2 তাৰিখে বোলে ইয়াত মানে চাব ডিষ্ট্ৰিক্ট তেওঁলোকে হেৰি কৰিব, উদ্বোধন কৰিব। কৈছে 2 তাৰিখৰ পিছতে কামবিলাক আৰম্ভ হ'ব। অধীনত জুনিয়ৰ এছিষ্টেণ্ট উৎপল গোস্বামী তেওঁৰ বিভিন্ন অভিযোগ আছে আৰু তেওঁ আমাৰ শিক্ষক সমাজক বহুখিনি জলাকলা খুৱাইছে আৰু তেওঁৰ বিষয়ে মানে বহুত দুৰ্নীতি আছে। আমাৰ শিক্ষকখিনিৰ মানে বহুত তেওঁ হাৰাশাস্তি দিয়ে আৰু তেওঁৰ আমি জনামতে দৰং জিলা আয়ুক্তই উৎপল গোস্বামীক বদলীকৰণ কৰিছে। তেওঁ আজিলৈকেও অফিচৰ পৰা ৰিলিজ অৰ্ডাৰ লোৱা নাই আৰু তেওঁৰ বিপক্ষে মানে আজিলৈকেও বহু ধৰণৰ অভিযোগ আছে। তেওঁৰ SMCৰ নামত বহু শিক্ষকৰ পৰা ধনৰ লেনদেন লোৱা বুলি আমি গম পাইছোঁ আৰু তেওঁ সদায় RTI ক্ষেত্ৰত তেওঁ সদায় এইবিলাক দুৰ্নীতি কৰে আৰু তেওঁ সদায় যিবিলাক ভাষা তেওঁ অফিচত
মানে ব্যৱহাৰ কৰে, অশলীনীয় ভাষা ব্যৱহাৰ, দুৰ্ব্যৱহাৰ কৰে, অশোভনীয় ভাষা তেওঁ তাৰ কাৰণে আমি দলগাঁও খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ আমি দলগাঁও শিক্ষক খণ্ড প্ৰাথমিক তৰফৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ অতি সোনকালে উৎপল গোস্বামীক মানে বদলীকৰণৰ ক্ষেত্ৰত আমি দাবী উত্থাপন কৰিছোঁ। বদলীকৰণৰ যিটো অৰ্ডাৰ আহিছে আমি ইতিমধ্যে আজি শিক্ষক সন্মিলনী এটা প্ৰস্তাৱ লৈছোঁ। আমি খণ্ড প্ৰাথমিক শিক্ষা বিষয়াক আমি স্মাৰক পত্ৰ দিম। দিয়াৰ পিছত তেখেতে যদি কোনো ধৰণৰ ৰিলিজৰ ক্ষেত্ৰত পদক্ষেপ নলয় আমি শিক্ষক সন্মিলনীয়ে অনাগত দিনত আমি প্ৰতিবাদী কাৰ্যসূচী আমি ল'ম। তেওঁক বদলীকৰণ কৰিব লাগে, এইটো আমাৰ শিক্ষক সমাজৰ সন্মিলনীৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছোঁ। অতি শীঘ্ৰে তেওঁক ইয়াৰ পৰা মানে বদলি কৰিব লাগে।